Electric charge versus mass, but difference between electric charge and mass. Late commerce কাৰণে মই আৰু একবাৰ কৈ দিছো আৰু বাকিখিনি লিখা start কৰা। Electric charge কি হয় পজিটিভ বা নেগেটিভ বা জিৰো হ'ব পাৰে, ঠিক আছে? আৰু mass কি হয় সদায় পজিটিভ হয় mass। আৰু electric charge is always quantized. Quantized মানে কি small discrete values ত আমি electric charge টো ল'ব পাৰো। But quantization ত হেনেকুৱা কোনো মানে নাই। Quantization of mass is not yet established. এতিয়ালৈকে quantization আহা নাই। তাৰপিছত কি কৈছে electrostatic forces between charge may be attractive or repulsive. আমি তো পাইছো already যে কি like charges repel and unlike charges attract. But gravitational force কি হয় সদায় attractive হয়। Gravitational force between mass is always attractive. Charge is strictly conserved. Charge to কি strictly conserved থাকে মানে এটা charge আনটো charge লৈ যাব নোৱাৰে। কিন্তু mass to কি হয় convert কৰিব পাৰি। Okay, mass to convert কৰিব পাৰি। কেনেকে? According to the E equal to mc square formula. ঠিক আছে? এতিয়া তোমালোকে একটু লিখি লোৱা difference between electric charge and mass. হৈছে লিখা তোমালোকৰ? Yes, ma'am. Okay, তো আমি নেক্সটত যাওঁ। লেট কমাৰ্চ তোমালোকে পটককে স্নেপশ্বটটো মাৰি থোৱা পিছত লিখি ল'বা। মই ক্লাছত আছো, অলপ পিছত ফোন কৰি আছো। লেট কমাৰ্চ তোমালোকে পটককে স্নেপশ্বটটো মাৰি থোৱা পিছত লিখি ল'বা, ঠিক আছে? সো এতিয়া আমি নেক্সটত যাওঁ। নেক্সট টপিক কোনটো আমাৰ থাকি গৈছিলে বা অলপ ইম্পৰ্টেন্ট টাইপৰ হয়। কুলম্বছ ল অফ ইলেক্ট্ৰিক ফৰ্চ এইকেইটা হৈ গৈছে, এইবিলাক হৈ গৈছে। সুপাৰপজিশন, ওকে। সুপাৰপজিশন প্ৰিন্সিপলটো আমাৰ হোৱা নাছিলে, ঠিক আছে? এতিয়া আমি এইটো পঢ়িব লাগিব। দ্য superposition principle, force between multiple charges বা the superposition principle কি হয় এটুক কি কৈছে the principle of superposition of force states that when a number of charges are interacting মানে যেতিয়া number of charges নিজৰ মাজত interact কৰিছে তেতিয়া কি হয় the total force on a given charge is the vector sum of the forces exerted on it due to all other charges মানে suppose আমাৰ হাতত এটা force আছে ঠিক আছে সেই ফোর্সত আৰু কি বহুতটা ফোর্স আহি গৈছে ঠিক আছে বহুতটা ফোর্সে অ্যাক্ট কৰি আছে তেতিয়া সেই ফোর্স গিটা কি হ'ব বাকি ফোর্স গিটা কি হ'ব সাম হ'ব ইহতৰ ধৰা F1 F2 suppose মই কথাটো কৈছো তো হিহতৰ সামটো হ'ব বাট কি সাম জেনাৰেল সাম নহয় কেবাটাও ফোর্স আহিছে ঠিক আছে এটা বডিৰ ওপৰত কেবাটাও ফোর্স আহিছে তেতিয়া কি হ'ব এই সাম গিটা এই ফোর্স গিটাৰ সাম হ'ব বাট হোৱাট নট জেনাৰেল সাম ভেক্টৰ সাম ঠিক আছে so ইয়াতে এটোৱে কৈছে the total force on a given charge is the vector sum of all the forces exerted on it due to all other charges যিমান charges আছে তাৰ কাৰণে ভেক্টৰ সাম হ'ব এতিয়া এটা দেখাইছে consider n point charges
Q1, Q1, Q2 dot dot Qn at defined distance. Defined distance on n ta point charges asile. ঠিক আছে? তাৰপিছত কি কৈছে, if the total force on surge Q1 is F1 due to all other surges. যদি total force আমি Q1 ত F1 বুলি ধৰো, due to বাকি বিলাক surges ত তেতিয়া কি হ'ব according to superposition principle হ'বগে কি F1 F12 মানে vector sum হ'ব বুলি কৈছিলে ন F1 ত মানে force to applied হৈছে okay Q1 charge ত F1 force applied হৈছে তেতিয়া superposition principle মানে কি হ'ব বাকি গিটা force ও add কৰিব লাগিব F1 vector F12 plus vector F13 plus vector F14 plus dot dot F1n okay till n লৈকে যাব এটা চোৱা Qn n point charges লৈকে গৈছে that's why where F1 F3 F4 F1n are the forces on surge Q1 due to all other surges ঠিক আছে এটা এইখিনি হলগে superposition principle মই আকৌ এবাৰ ৰিপিট মাৰি দিছো জুনে জুনে বুজি পোৱা নাই আৰু জুনে জুনে বুজি পাইছে লিখা স্টাৰ্ট কৰা এইখিনি পৰা এইখিনি লৈকে লিখা ঠিক আছে এটো থাকি গৈছিল সুপাৰপজিশন প্ৰিন্সিপল সুপাৰপজিশন প্ৰিন্সিপলত মানে কি হয় কেবাটাও চাৰ্জ থাকে ঠিক আছে কেবাটাও চাৰ্জ থাকে সাপোজ আমাৰ n পইণ্ট চাৰ্জেস লৈছিলো q1 q2 qn at defined distance হেতৰ মাজত defined distance আছিল total force to কি হ'ব on q1 এটা চাৰ্জত আমি ফোর্স টো প্ৰথমতে লম এই ফোর্স টো লম সাপোজ আমি এটো f1 বুলি ললো তেতিয়া আদাৰ চাৰ্জেসৰ ওপৰত কি হ'ব f12 plus f13 plus f14 plus f1n মানে কি কৈছে কি হতৰ ভেক্টৰ সাম হ'ব of the forces যিমানে চাৰ্জ নাথাকক কিয় তাৰে আমি ভেক্টৰ সাম লম কাৰ সাম লম ভেক্টৰ সাম কিহৰ লম ফোৰ্সৰ লম কত লম চাৰ্জৰ ওপৰত লম স্পেশালি কোনটো চাৰ্জৰ ওপৰত লম q1 চাৰ্জৰ ওপৰত লম Q1 চাৰ্জৰ ওপৰত যদি আমি এটা ফোর্স লম বাকি কিটা চাৰ্জৰ ওপৰত অটোমেটিক্যালি এজ এ ভেক্টৰ সাম অফ দিস ফোর্সেস আহি যাব ঠিক আছে তো এটোৱে হল কি সুপাৰপজিশন প্ৰিন্সিপল আহিলে পৰীক্ষা তোমালোকে লিখিব পাৰিবা বুলি মই ভাবিছো মেইন ফৰ্মুলা এটো হয় ওকে সো এতিয়া তোমালোকে লিখি লোৱা সুপাৰপজিশন প্ৰিন্সিপলটো কি হয় তবা বুজিব লগিয়া আছে নেকি আৰু সুপাৰপজিশনত নাই ম্যাম নাই ওকে লিখি লোৱা হৈছে লিখা তোমালোকৰ Yes, ma'am.
सबरे कंप्लीट Yes, ma'am. ओके ओके Yes, ma'am. ঠিক আছে লেট কমার্স তোমালকে স্ন্যাপশট মাৰি থোৱা পিছত লিখি লবা ঠিক আছে আৰু যদি মাৰিব তোমালোকে টান পাইছে মই পিছত তোমালোকক দি দিম ওকে সো না আমি পিছৰটো যাব লাগে ইলেক্ট্ৰিক ফিল্ড হৈ গৈছে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি হৈছে ব্লক সব হৈছে দুটা পয়েন্টস হৈছে কন্টিনিউয়াস সার্কুলেশন হৈছে ডাইপোলটো লিখা ইলেক্ট্ৰিক ডাইপোল ঠিক আছে এতিয়া আমি পঢ়িম ইলেক্ট্ৰিক ডাইপোলৰ ওপৰত ইলেক্ট্ৰিক ডাইপোল কি হয় a pair of equal and opposite charges separated by small distance is called an electric dipole মানে কি কৈছে ইকুৱেল আৰু অপোজিট চাৰ্জত সাপোজ এখন আছিলে এটো এটা পজিটিভ চাৰ্জ এটো এটা নেগেটিভ চাৰ্জ সিহঁতৰ মাজত যে স্মল ডিসটেন্স আছে সাপোজ হেটো মাজত r বুলি মই স্মল ডিসটেন্সটো লৈছো a pair of equal and opposite charges ঠিক আছে separated by small distance is called an electric dipole এটো এটা পেয়াৰ ধৰা এটো পজিটিভ চাৰ্জৰ পেয়াৰ এটো নেগেটিভ চাৰ্জৰ পেয়াৰ সিহঁতৰ মাজত এটো অপোজিট চাৰ্জ সিহঁতৰ মাজত এটা স্মল ডিসটেন্স আছে হেতুকে কি কোৱা হয় ইলেক্ট্ৰিক ডাইপোল বুলি কোৱা হয় ওকে তাৰপিছত কি কৈছে ডাইপোল মুভমেন্ট বুলি কৈছে সৰি ডাইপোল মোমেন্ট বুলি কৈছে ইট মেজাৰ্স দ্য ষ্ট্ৰেংথ অফ এ ডাইপোল ডাইপোলটো কিমান ষ্ট্ৰেংথ হেতু ডাইপোল মোমেন্টে মেজাৰ কৰে তাৰপিছত কি কৈছে সো এটা লিখিব নালাগে মই কৈ আছো পিছত লিখিবা the dipole moment of an electric dipole is a vector whose magnitude is the product of the charge and separation between the charges and its direction is along the dipole axis from the negative to the positive charge এটা কি কৈছে তোমালোকক যে ডাইপোল মোমেন্টটো কি হয় বুলি কৈছে এটা ইলেক্ট্ৰিক ডাইপোলৰ ভেক্টৰ হয় যাৰ ম্যাগনিটিউডটো প্ৰডাক্ট অফ দা চাৰ্জ যাৰ ম্যাগনিটিউড মানে যাৰ ফৰ্মুলাটো কি হয় প্ৰডাক্ট অফ দা চাৰ্জ এন্ড দা সেপাৰেশন বিটুইন দা চাৰ্জেস চাৰ্জৰ প্ৰডাক্টটো কিমান হ'ব আৰু সেপাৰেশন মানে ডিসটেন্সটো কিমান হ'ব ঠিক আছে এন্ড ইজ ডাইৰেকশন ইজ along the dipole axis ডাইপোলটো যোন ফালে থাকিব ডাইৰেকশনটো সেই ডাইপোল মোমেন্টৰ ডাইৰেকশনটো হেফালে থাকিব from the negative to the positive charge মানে নেগেটিভ হ'ব এটো ডাইপোল মোমেন্ট নেগেটিভৰ পৰা পজিটিভ চাৰ্জলৈ যায় বুলি কৈছে ডাইপোলটো যোন ফালে থাকে ডাইপোল মোমেন্টটো হেফালে থাকিব ডাইপোলটো যোনফালে যায় জেনাৰেলি কি হয় নেগেটিভ বা পজিটিভলৈ যায় এতে চোৱা কনসিডাৰ এন ইলেক্ট্ৰিক ডাইপোল কনজিস্টিং অফ চাৰ্জেস প্লাস q এন্ড মাইনাস q এটো চোৱা প্লাস q আছে মাইনাস q আছে ঠিক আছে সেপাৰেটেড বাই ডিসটেন্স 2a ইহঁতৰ মাজৰ ডিসটেন্সটো 2a বুলি লৈছো টুৱাইস ওকে the line joining the charges is called the dipole axis dipole axis কোনটো হ'ব এই যে q পৰা q minus q পৰা positive q লৈকে যোনটো লাইন আমি ড্ৰ কৰিছো হেতু কোৱা হয় ডাইপোল এক্সিস আৰু হিহঁতৰ মাজত ডিসটেন্সটো কি হয় 2a বুলি কৈছে ঠিক আছে দেন কি কৈছে ডাইপোল মোমেন্টটো কেনেকে হেৰি কৰে চাৰ্জ ইনটু ডিসটেন্স বিটুইন দা চাৰ্জ ইনটু ডিসটেন্স বিটুইন দা চাৰ্জ সো ডাইপোল মোমেন্টটো কিহেৰে বুজায় p ভেক্টৰে বুজায় ঠিক আছে p ভেক্টৰে ডাইপোল মোমেন্টটো বুজায় সো ডাইপোল মোমেন্টটো চাৰ্জ মানে কি হয় q হয় q ইনটু ডিসটেন্স বিটুইন দা চাৰ্জেস কি হয় টুৱাইস a সো আমি কি লিখছো টুৱাইস a আৰু ভেক্টৰ since dipole moment is a vector quantity so distance to vector hobo SI unit of dipole moment is coulomb meter SI unit to ki hoy coulomb meter hoy thik ase so itia tumaloke eitu likhilo important hoy electric dipole pa likhiba
এইটো তোমালোকে কিউ বুলি দিবা হা এইটো কিউ হয় একচুয়ালি হৈছে লিখা তোমালোকৰ তাৰ পিছত লিখিবা ওকে নাই হোৱা যদিও লিখি থাকা একো নাই examples of electric dipoles খিনি কি হয় H2O water is an electric dipole HCl ঠিক আছে C2H5OH CH3COOH এইকেইটা electric dipole example হয় লিখি লবা in this type of molecule center of positive charges doesn't fall exactly over the center of negative charges মানে ইয়াতে কি কৈছে কি এটা পজিটিভ চাৰ্জেস তো এক্স্যাক্টলি সেন্টাৰত নপৰে নেগেটিভ চাৰ্জেসৰ নিচিনা ঠিক আছে সো এইটো এক্সাম্পলস অফ ইলেক্ট্ৰিক ডাইপোলস হয় ইলেক্ট্ৰিক ডাইপোল যে ডাইপোল কৈ আছো তাৰে মেইন এক্সাম্পল ওয়াটাৰ আমাৰ ইলেক্ট্ৰিক ডাইপোল হয় ঠিক আছে আৰু HCl এন একিনি ইলেক্ট্ৰিক ডাইপোলৰ এক্সাম্পল এখিনিও লিখিলো হৈছে সবৰে লিখা লিখা হৈছে সবৰে Yes, ma'am. Okay, so let us proceed. Electric field an axial point of a dipole. Eto amar hua nasile likha. Think electric field an axial point of a dipole. Eto ami korisilu niki nai kora na? Mon mote nai kora niki? Nai kora. Okay, electric field an axial point of a dipole. Electric field dipole keneka hobo. Thik ase? So consider an electric dipole consisting of charges plus q and minus q. Duta charges hai plus q aru minus q. Thik ase? Separated by distance twice. Yahatar moje distance to ki hoy twice. And placed in vacuum. Aru kot rakhile vacuum ot rakhile. Vacuum mani ki hoy empty space. Okay, no air. Air is a medium hoy. Air is also a medium. That medium is known as dielectric medium. ঠিক আছে but এতিয়া আমি কি কৰিলো চাৰ্জ গিটা বা ইলেক্ট্ৰিক ডাইপোলটা আমি কোট ৰাখিলো ভেকুয়ামত ৰাখিলো এম্পটি স্পেস যত নেকি এয়ারও নাই let p be a point এটা পয়েন্ট ললো কি বুলি ঠিক আছে এটো p বুলি এটা পয়েন্ট ললো on the axial lineত লৈছো ঠিক আছে এটা distance r from the center let us say a positive charge or negative charge or মাজত এটা center লৈছো মানে this point middle point হেতু নাম দিলো o বুলি ঠিক আছে আৰু এটা পয়েন্ট ললো কি বুলি কোট ললো axial point যোনটো নেকি ডাইপোলৰ যোনটো distance হয় or the means কি ডাইপোলৰ যোনটো মোমেন্টৰ যোনটো লাইন হয় তাতে আমি এটা পয়েন্ট ললো কি বুলি axial line আৰু তাৰ ডিসটেন্স কি হ'ব r হ'ব কোৰ পৰা হ'ব center of o ঠিক আছে of the dipole on the side of the charge plus q মানে o পৰা p লৈকে ডিসটেন্স তো কি হ'ব r হ'ব সো হেখিনি বুজাই লিখি পিনে বুজাইছো ঠিক আছে নেক্সট কি কৈছে ইলেক্ট্ৰিক ফিল্ড এট পয়েন্ট p due to charge minus q এতিয়া আমি ইলেক্ট্ৰিক ফিল্ড এটা বিচাৰিব লাগিব তাৰ কাৰণে চাৰ্জ মাইনাস কিউ কাৰণে দ্যাট মিন্স এই মাইনাস কিউ টো কাৰণে ইলেক্ট্ৰিক ফিল্ড এখন বিচাৰিম
হেতু obviously ডাইপোলৰ হয় ডাইপোল হোৱাৰ কাৰণে কি হ'ব ভেক্টৰ হ'ব ইনিটো ভেক্টৰ নালাগে সো ডাইপোলৰ কাৰণে আমি ভেক্টৰ লৈছো E minus Q ইলেক্ট্ৰিক ফিল্ড কাৰ minus Q so that's why E minus Q আমি জানো 1/4 pi epsilon not Q into Q কি পাইছিলো আমি ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু হতে আগতে পাই আছো যে 1/4 pi epsilon not okay then কি পাইছিলো Q by R square Q1 into Q2 by R square পাইছিলো okay এতিয়া ইয়াতে এটাই আমি Q লৈছো minus Q so হেকাৰণে আমি এটো নিলিখো Q1 ৰ জায়গাত আমি minus Q লিখিছো ঠিক আছে R মানে ডিসটেন্সৰ জায়গাত আমি কি লিখিম R plus A কিয় লিখিছো চোৱা R plus A কিয় লিখিছো কিয়নো ইহতৰ ডিসটেন্স P পৰা ডিসটেন্সটো লব লাগিব এটা পইণ্ট কি লৈছো সো P পৰা O লৈকে ডিসটেন্স কিমান হয় A হয় সৰি P পৰা O লৈকে ডিসটেন্স কিমান হয় R হয় আৰু O to ক'ত আছে মিডল পইণ্টত আছে কি minus Q আৰু plus Q মাজত আছে O2 that means কি হ'ব minus Q পৰা plus Q লৈকে ডিসটেন্সটো কিমান হয় 2A হয় কিন্তু O2 মিডলত আছে that means কি হ'ব এফালে A হ'ব এফালে A গুটেখিনি মিলিহে টুৱাইছে সেই কাৰণে আমি কি লৈছো এই গুটে ডিসটেন্সটো লৈছো R আৰু আমাক লাগে আধা ডিসটেন্স সো সেই কাৰণে আমি কি লৈছো A লৈছো আৰু স্কয়াৰ টো আছে তো এটা হোল ব্র্যাকেট দি স্কয়াৰ দি দিছো ঠিক আছে and then P is the point so P cap okay আৰু P cap to কি হয় ইউনিট ভেক্টৰ হয় along the dipole axis from minus Q to plus Q এটো বুজিছা ন R plus A কেনেকা ললো আমি যোনে বুজি পোৱা নাই মই আৰু এবাৰ ডিফাইন কৰি দিছো P পৰা O লৈকে ডিসটেন্স কিমান হয় R হয় লিখিলো R এই কেনেকে ললো A সব O to middle point O is the middle point of minus Q and plus Q as a whole minus Q পৰা plus Q লৈকে whole distance to কিমান হয় twice A হয় fine twice A হয় কিন্তু আমাক গুটে ডিসটেন্স নালাগে আমাক আধা ডিসটেন্স লাগে সো আধা ডিসটেন্সৰ কাৰণে আমি কি লম A লম okay clear everyone Yes, ma'am. Okay আৰু এটো P cap লৈছো কিয়নো আমাৰ পইণ্ট P লবলে কৈছে where P cap is the unit vector along the dipole axis from minus Q to plus Q okay তাৰপিছত কি কয় ইলেক্ট্ৰিক ফিল্ড দুটো চাৰ্জ পজিটিভ Q at point P এবাৰ নেগেটিভ Q হৈ গল এবাৰ পজিটিভ Q টো কাৰণে লৈছো সো পজিটিভ Q কাৰণে কি লম আমি নেগেটিভ Q কাৰণে সো ইয়াতে আমি মাইনাস দিছিলো ওকে পজিটিভ Q কাৰণে সেম হ'ব ইলেক্ট্ৰিক ফিল্ড প্লাস Q হ'ব এবাৰ কি হ'ব পজিটিভ হ'ব প্লাস Q হ'ব মাইনাস নহয় 1/4 pi epsilon not এবাৰ R plus A নহয় এবাৰ কি হ'ব R minus A টো ৰিভাৰ্স হয় নেগেটিভত প্লাস হয় আৰু পজিটিভত কি হয় নেগেটিভ টো হয় ইয়াৰ ৰিভাৰ্স টো লিখিবা ওকে ইয়াৰ যি আছে ৰিভাৰ্স মানে পজিটিভৰ জায়গাত নেগেটিভৰ জায়গাত পজিটিভ এন্ড P cap তাৰপিছত ইহতৰ ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ড টো ওলাই দিয়া ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ড এট a point P resultant electric field at the point P that means E plus Q plus E minus Q okay that means E plus Q একবাৰ কৰিবা আৰু E minus Q একবাৰ কৰিবা কৰিলা E plus Q এখিনি ভ্যালু আছে E plus Q তোমালোকৰ কমন কি হয় Q by 4 pi epsilon not to common হয় হেতু লিখিবা then কি আছে 1 by R minus A square minus 1 plus R by A square and then P cap তাৰপিছত এখিনি সলভ কৰিলে তোমালোকে এখিনি ভ্যালু পাবা ঠিক আছে then E axial তোমালোকে গৈ উলাই লবা হা এবাৰ E axial টোৱে কৰি আছো then কি কৰিবা এটো সলভ কৰিবা ওকে সলভ কৰাৰ পিছত সোৱা কি পাবা সলভ কৰাৰ পিছত 1/4 pi epsilon not 2 PR R square minus A square whole square P cap here P equal to Q into twice dipole moment P মানে কি হয় আমি dipole moment পালো okay P value P equal to Q into twice that means dipole moment for R very greater than A মানে R to বহুত ডাঙৰ হয় A square can be neglected তেতিয়া কাৰণ আমি A square টো neglect কৰিব পাৰো so তেতিয়া কি লিখিব compared to R square so E axial 1/4 pi epsilon not R to আমি cancel কৰিছো R to cancel কৰাৰ লগত
oh sorry, a square can be a square to যেহেতু r to বহুত ডাঙৰ হয় a সে আমি a square to cancel কৰিছো so a square to যদি মই cancel কৰি দিও তেতিয়া কি থাকিলে 2p r by এটো r square আৰু এটো কি হ'ব square আছে so r to the power 4 হ'ব that means এখিনি এনেকে হ'ব r okay আৰু এটো r to the power 4 হ'ব তাৰ পিছত ইয়াৰ r to ইয়াৰ r টা গুচি গল তেতিয়া কি হ'ব r to the power 3 থাকে so মই বহুত এটা কেটামান স্টেপ লিখা নাই অলপ ডাইৰেক্ট জাম্প মাৰি দিছো so তোমালোকে হেনেকে লিখি দিবা লিখি দিয়াৰ পিছত কি পাবা ফাইনালি আনসাৰ 2p by r cube পাবা ঠিক আছে and p cap নিজৰ জেগাত 1/4 pi epsilon naught so এইটোৱে হলগে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি at the dipole okay so এতিয়া তোমালোকে এটো লিখিলা আবার কিবা বুজি পোৱা নাই নেকি কোনবা বুজি পোৱা নাই তোমালোকে আরো আবার বুঝাই দিয়কচোন ওকে এটো সা কি হৈছে ই এক্সিয়েল হৈছে হা ই এক্সিয়েল তোমালোকে কি কৰিবা ই পজিটিভ টু লাবা ই পজিটিভ কিউ টু লাবা এটো মই লিখিছো দেন এটো লিখিম ওকে এটা ই প্লাস কিউ কাৰণে আমি কি লিখিম q by 4 pi epsilon মানে এটো আমি কমন লৈ ললো ঠিক আছে কমন লৈ ইয়াতে q টো কি কমন লব পাৰি q কমন লব পাৰি 4 pi epsilon naught লব পাৰি সো লৈ ললো q লৈ ললো আৰু 4 pi epsilon naught কমন লৈ ললো দেন কি কৰিছো সা 1 by r minus a whole square minus 1 by r plus a whole square লৈ ললো okay fine then কি হয় p cap to common হল লৈ ললো তাৰ পিছতে কি হয় যদি সলভ কৰিবা সলভ কৰাৰ পিছত 4ar divided by r square minus a square whole square পাবা then কি কৰিবা তাৰ পিছত এটো সলভ কৰাৰ পিছত twice pi r পাবা okay কেনেকে পালা চোৱা twice pi r পাবা ঠিক আছে twice pi r then r square minus a square whole square p cap p equal to q into twice a হয় dipole moment তো এতিয়া r যদি বেছি বহুত greater than হয় a তেতিয়া আমি a square টো নেগলেক্ট কৰিব পাৰো that means আমি এটো বস্তু নেগলেক্ট কৰি দিলো নেগলেক্ট কৰিলে কি হল 2pr আছিলে এটো r square এটো square আছিল তো r square কি হ'ব 4 হৈ যাব 4 হৈ যোৱাৰ পিছত ইয়াৰ r আৰু ইয়াৰ r cancel যাব তো কি থাকিব r to the power 3 থাকিব 1/4 pi epsilon naught dot 2p divided by r cube আৰু dot কি হ'ব p cap হ'ব this is the electric field intensity at an axial point or dipole point okay so এতিয়া তোমালোকে এটো লিখিবা ক্যালকুলেশনে হয় maximum ক্যালকুলেশন আৰু বহুত বস্তুখিনি চালে অলপ গম পাবা গুটে বহুত ইজিলি লিখাই থোৱা আছে মই তোমালোকক যিমান নোটস দিছো সব ইজি আন্ডাৰস্ট্যান্ডিং নোটস লিখিলে তোমালোকে গম পাবাই অলপ খালি তোমালোকৰ ক্যালকুলেশনটো স্ট্ৰং বনাব লাগিব ইজি ক্যালকুলেশন এইবিলাক তোমালোকে জানিব লাগিব যেনেকা r to the power 4 আছে লিখা স্টার্ট কৰা r to the power 4 আছে তলত r to the power 3 আছে এটা হেতু ক্যান্সেল হলে কেনেকে যাব ইয়াৰ এটো ইয়াৰ গুছি যাব ঠিক আছে that means ইয়াৰ গুটেটো গুছি গল বা তোমালোকে এনেকে যদি কৰিব নোৱাৰা মুখত যদি কৰিব নোৱাৰা দেন দুবাৰ like this r to the power 4 minus 3 that means কিমান হ'ব r to the power 1 এইবিলাক জানিব লাগিব এইবিলাক তো হলকে বেসিক ক্লাস 10 ৰ maths ঠিক আছে log sog এইবিলাক a to the power 4 কিমান হয় এইবিলাক তো তোমালোকে জানিব বুলি মই ভাবিছো এইবিলাক বেসিক হয় এইবিলাক জানিবাই এইবিলাক স্ট্ৰং হলে বাকিখিনি ইজি হয় এটো লিখা স্টার্ট কৰা অলপ পিছত এটো মিটিংটো শেষ হৈ যাব ৰিজন কৰিবা